ক্ৰিয়েট এন এআই এই অপশ্যনটো সকলোৰে আহি আছে উইকলি চেলেঞ্জত, ঠিক আছে। তো আপোনালোকে নাজানে কেনেকৈ কৰিব, আৰু যাৰ যাৰ অহা নাই মই কৈ আছোঁ আপোনালোকে ভিডিঅ'খন শ্বেয়াৰ কৰি থ'ব। শ্বেয়াৰ কৰি থ'লে ভিডিঅ'খন আপোনাৰ লগত থাকি যাব। তেতিয়া আপোনালোকে পিছত যেতিয়া এইটো উইকলি চেলেঞ্জৰ অপশ্যনটো আহিব, আপোনালোকে তেতিয়া মোৰ ভিডিঅ'খন চাই পূৰা কৰিব পাৰিব, ঠিক আছে। আৰু যাৰ যাৰ আহিছে তেওঁলোকেও শ্বেয়াৰ কৰি দিব ভিডিঅ'খন। শ্বেয়াৰ কৰি থ'লে আপোনালোকৰ নেক্সট টাইম আহিলে আকৌ মোৰ এই ভিডিঅ'খন চাই আপোনালোকে কৰিব পাৰিব। তো মই আপোনালোকক স্ক্ৰীন ৰেকৰ্ডত বুজাই দি আছোঁ যে কেনেকৈ আপুনি উইকলি চেলেঞ্জটো পূৰা কৰিব। এই ক্ৰিয়েট এন এআই অপশ্যনটো কি হয়? এই ক্ৰিয়েট এন এআই অপশ্যনটো আপোনাক এআইয়ে দিছে। এআই ভিডিঅ'বিলাক কেনেকৈ বনায়, এআই ভিডিঅ'বিলাক বনোৱাৰ পিছত কেনেকুৱা ধৰণৰ হয়, এআই আপোনালোকে ভিডিঅ'বিলাক চাইছে আগতে। এআই ভিডিঅ'বিলাক কেনেকুৱা, এটা ধৰক এটা ছোৱালী আৰু এটা বাঘ আছে, মানে এআই ভিডিঅ'বিলাক এনেকুৱা, এই ছোৱালী আৰু বাঘটো একেলগে কিবা এটা বেলেগ এটা আহি যায়, বেলেগ হৈ যায় এনিমেশ্যনৰ সহায়ত। এই এনিমেশ্যন এআই শব্দটো এনিমেশ্যন হয়। এই এনিমেশ্যনৰ সহায়ত যে বস্তু মানে চেঞ্জ হৈ যায়, আৰু ধুনীয়া ধুনীয়া ফটো বনাব পাৰি আমি এআইৰ সহায়ত ভিডিঅ' বনাব পাৰি। আৰু আপোনালোকে এআই যিটো অপশ্যন লিখিব, আপুনি লিখাৰ লগে লগে এআইয়ে সেই হিচাপত ভিডিঅ' আপোনালোকক বনাই দিব। একদম ইজিলি ভিডিঅ' বনাই দিয়ে, লগে লগে বনাই দিয়ে। আৰু এইটো কেনেকৈ বনাব এইটো শিকিবৰ কাৰণে এআইয়ে কি কৰিছে, এই উইকলি চেলেঞ্জত এআই ক্ৰিয়েট এন এআই অপশ্যনটো দি দিছে, যাতে সকলোৱে এই এআই অপশ্যনটোৰ দ্বাৰা উইকলি চেলেঞ্জটো যে পূৰা কৰিব, পূৰা কৰাৰ লগে লগে শিকিব পাৰে যে এআইৰ পৰা আমি কেনেকৈ ভিডিঅ' বনাব পাৰি, এআইৰ পৰা আমি কেনেকৈ ফটো বনাব পাৰি, ঠিক আছে। তো মই বিশেষ এআইৰ বিষয়ে একো নকওঁ, খালি এআইৰ পৰা কেনেকৈ আমি ক্ৰিয়েট কৰিব লাগে, ক্ৰিয়েট এন এআই এই অপশ্যনটো কেনেকৈ আমি পূৰা কৰিব লাগে সেই বিষয়ত আপোনালোকক আজি জনাই দিম। তো বলক স্ক্ৰীন ৰেকৰ্ডত মই আপোনালোকক ভালদৰে বুজাই দি আছোঁ। ভিডিঅ'খন পাৰিলে আপোনালোকক সকলোৱে শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি থ'লে আপোনালোকৰ কিন্তু নেক্সট টাইম এআই সম্পৰ্কত যিটো উইকলি চেলেঞ্জ আহিব, সেই উইকলি চেলেঞ্জটো পূৰণ হৈ যাব, ঠিক আছে। ভিডিঅ'খন শ্বেয়াৰ কৰি থ'ব। বলক স্ক্ৰীণত মই আপোনালোকক দেখাই দি আছোঁ কেনেকৈ এআই ক্ৰিয়েট কৰিব লাগে। চাওক, প্ৰথমে আপোনালোকে ডেছবৰ্ডত যাব, ক্ৰিয়েট এন এআই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট কৰি দিব। ইয়াতে চাব ডেছক্ৰাইব কৰিব লাগিব ইয়ৰ এআই সম্পৰ্কীয় আপুনি কি বনাব, কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব বা ফটো বনাব, ইয়াতে ডেছক্ৰাইব কৰিব। মই ইয়াতে লিখিলোঁ ফেচবুক ভিডিঅ' ৰিলেটেড এআই, মানে ফেচবুকৰ ভিডিঅ' কেনেকুৱা হয় এনেকুৱা ধৰণৰ ভিডিঅ' আহিব লাগে। তো ইয়াতে নেম দেখাইছে আপোনালোকক ভাইৰেল ভাইট, এইটো আপুনি চেঞ্জ কৰি নিজৰ নামটো কৰিব পাৰে। তাৰপিছত 3 নম্বৰত ফেচবুক ভিডিঅ' ৰিলেটেড এআই, এইটোত ৰিনেম কৰিলে আপোনাৰ চাৰ্ট উইথ এআই তলত অপশ্যনটো গ্ৰীণ হৈ যাব, ব্লু হৈ যাব। ব্লু হৈ গ'লে আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ প্ৰচেছিং হ'ব। প্ৰচেছিং হোৱাৰ পিছত আপোনাৰ এখন পেজ খুলিব। ইয়াতে ফাৰ্ষ্টত হোৱাট মেক্স এ ভিডিঅ' গো ভাইৰেল, বেষ্ট প্ৰেক্টিচেছ ফৰ ফেচবুক ভিডিঅ' কেপশ্যনছ, এনেকুৱা অপশ্যন আহিব কেইটামান। আপুনি বেষ্ট প্ৰেক্টিচেছ ফৰ ফেচবুক ভিডিঅ' কেপশ্যনছ এইটো চিলেক্ট কৰি ল'ব, ঠিক আছে। মাজৰটো চিলেক্ট কৰি লোৱাৰ পিছত আপুনি আপোনাৰ মেছেজটো চেণ্ড হ'ব। চেণ্ড হোৱাৰ পিছত এআইয়ে মেছেজ কৰিব ফেচবুক ভিডিঅ' কেপশ্যন বেষ্ট প্ৰেক্টিচেছ আৰ মাই জাম, এয়াৰ আৰ দ্য টেপ, এনেকৈ মানে পঢ়ি চাব। পঢ়ি চোৱাৰ পিছত আপুনি বেক কৰি ল'ব। বেক কৰি লোৱাৰ পিছত আকৌ প্ৰফেশ্যনেল ডেছবৰ্ডত আহিব, চাব এই অপশ্যনটো পূৰা হৈ গৈছে। ভিডিঅ'খন যিমান পাৰে শ্বেয়াৰ কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰিব।